ঝাৰখণ্ডৰ যেতিয়া ইলেকশ্যন হৈ আছিলে তেতিয়া দুগৰাকী মহিলাক মোৰ অফিচলৈকে পঠিওৱা হৈছিলে আৰু মোৰ লগত তেওঁলোকে অলপ বেলেগ ধৰণে কথা পতাৰ চেষ্টা কৰিছিলে। তেতিয়া মই অলপমান সন্দেহ হৈ তেওঁলোকক যি ধৰণে বিদায় দিব লাগে মই বিদায় দিছিলোঁ। ঝাৰখণ্ডৰ পৰা আহিছিলে, লগত এগৰাকী অসমীয়া মহিলা আহিছিলে। মই কথাও পাতিছিলোঁ, মইতো সাধাৰণভাৱে কথা পাতিছিলোঁ। এতিয়া ভিতৰত কি আছে কি নাই মই ৰাতি কথা পাতিলে গম পাম। মই বিষয়টো সম্পৰ্কে এতিয়ালৈকে কথা পতা নাই, টেলিফোন কৰিলে গম পাম। কিন্তু মোৰ মনত আছে যে হয় দুগৰাকী মহিলা আহিছিলে, এগৰাকী অসমৰ আছিলে, এগৰাকী ঝাৰখণ্ডৰ আছিলে। মই কথাই যিহেতু পতা নাই গতিকে কমেণ্ট দিব মোৰ দিগদাৰী, মই এবাৰ কথা পাতি লওঁ। এতিয়া ৰাতিপুৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডী এটা টুইট কৰিছে যে মোক ক'ৰবাত ফচাবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছিল বুলি। বিষয়টো মই ডিটেইলছ নাজানো কাৰণ মই ইতিমধ্যে মিটিঙত ওলাই আহিলোঁ। মই মাত্ৰ টুইটটো পঢ়িছোঁ। ৰাতি মই বাবুলাল মাৰাণ্ডীৰ লগত কথা পাতিম, তেতিয়া মই গোটেই কথাখিনি গম পাম। মই নাভাবোঁ কাৰো লগততো মোৰ ব্যক্তিগত শত্ৰুতা নাই, হ'লে যদি পলিটিকেল হ'ব বেলেগ কথা একো নাই।